মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 6 সায়েন্সৰ প্ৰথমটো চেপ্টাৰ বিজ্ঞানৰ বিচিত্ৰ জগতৰ কুৱেশ্যন আনসাৰ। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে 1 নম্বৰ কুৱেশ্যন খালী ঠাই পূৰ কৰা। এ বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান। উত্তৰ বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। কুৱেশ্যন নম্বৰ বি পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। উত্তৰটো হৈছে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। চিটো হ'ব দেশৰ বাবে আমি খাদ্য খাওঁ। উত্তৰটো হ'ব বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। কুৱেশ্যন নম্বৰ ডি পাঞ্জাৱত মানুহে প্ৰধানকৈ ডেছ খায়। উত্তৰটো হ'ব পাঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। নেক্সট কুৱেশ্যনটো হ'ব কম্পাছত ডেছ থাকে। ইয়াৰ উত্তৰটো হ'ব কম্পাছত চুম্বক থাকে। নেক্সট কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। প্ৰথম এ নম্বৰ কুৱেশ্যনটো হৈছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। ইয়াৰ উত্তৰটো হৈছে শুদ্ধ। বি পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। উত্তৰটো হ'ব অশুদ্ধ। চি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। উত্তৰটো হ'ব শুদ্ধ। ডিটো হৈছে ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমাকৈ থাকে। উত্তৰটো হৈছে অশুদ্ধ। ইটো হৈছে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। উত্তৰটো হ'ব শুদ্ধ। এইবাৰ আহোঁ 3 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া। এ মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে। উত্তৰ হৈছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে। নেক্সট কুৱেশ্যনটো হৈছে বি কম্পাছৰ মূল বস্তু কি। উত্তৰটো হৈছে কম্পাছৰ মূল বস্তু হৈছে চুম্বক। চি ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে। উত্তৰটো হৈছে ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইবাৰ আহোঁ ডি নম্বৰ কুৱেশ্যন নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে। উত্তৰটো হৈছে নাবিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। এইবাৰ আহোঁ ই নম্বৰ কুৱেশ্যন বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় কেইটা কি কি। উত্তৰটো হৈছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায় হৈছে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। এইবাৰ আহোঁ নেক্সট কুৱেশ্যন নম্বৰ 4 শুদ্ধ উত্তৰটোত গোলটো সম্পূৰ্ণকৈ কৰা। 1 নম্বৰ কুৱেশ্যন উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল। অপশ্যন এ উৰাজাহাজ, অপশ্যন বি ছাবমেৰিন, অপশ্যন চি ৰেলগাড়ী, অপশ্যন ডি মটৰ গাড়ী। ইয়াৰ উত্তৰটো হৈছে উৰাজাহাজ। নেক্সট কুৱেশ্যন তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অপশ্যন এ দিশ নিৰ্ণয়ৰ কামত, অপশ্যন বি গধুৰ বস্তু দাঙোতে, অপশ্যন চি বস্তুৰ ওজন জুখিবৰ বাবে, অপশ্যন ডি বতাহৰ গতি জুখিবৰ বাবে। ইয়াৰ উত্তৰটো হৈছে দিশ নিৰ্ণয়ৰ কামত। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। যদি ফেচবুকৰ পৰা চাই আছা পেজটো লাইক কৰিবা আৰু ইনষ্টাৰ পৰা চাই থাকিলে ফ'ল' কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।